সম বিজেপি যে বহুধা বিভক্ত হৈছে তাত কিন্তু কোনো সন্দেহ নাই। ঠিক আছে, মই ৰুদ্ৰাংকুৰ হাজৰিকা আমাৰ সৈতে আহিছে, আপৰ মুখপাত্ৰ, আপোনাক স্বাগতম জনাইছোঁ আলোচনালৈ। মই ৰুদ্ৰাংকুৰ হাজৰিকাৰ পৰা জানিব বিচাৰিছোঁ, ইতিমধ্যে 14টা সমষ্টিত অসমত নিৰ্বাচন হৈ গ'ল। আপে ডিব্ৰুগড় আৰু শোণিতপুৰত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কংগ্ৰেছেও ক'ব খোজে, বিজেপিও ক'ব খোজে যে আপ তৃতীয় স্থানত থাকিব। আপোনালোকৰ প্ৰত্যাশা কি? স্থানৰ যিটো খেলা, এইটো গণতন্ত্ৰত এইবাৰ ৰাইজে যি ভোটদান কৰিলে, তাত আমি ৰাইজৰ আস্থা জয় কৰি পেলাই আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো হয়তো শাসক পক্ষৰ সহ্য হোৱা নাই। আৰু বৰ্তমান সময়ত আমি প্ৰথম, দ্বিতীয়, তৃতীয় কোনটো পৰ্যায়ত আমি গৈ উপনীত হওঁ, সেয়া আচলতে নিৰ্বাচনৰ ফলাফলৰ দিনাৰহে আমি গম পাম। আগতীয়াকৈ হয়তো যাৰ হাতত EVM-ৰ চাবিকাঠি থাকে তেওঁলোকে ক'ব পাৰিব নিশ্চয়কৈ। কিন্তু বৰ্তমান আমি ভাৰতীয় সংবিধান ৰক্ষাৰ স্বাৰ্থত দেশৰ জনগণে যি ধৰণে আম আদমি পাৰ্টি আৰু ইণ্ডিয়া এলায়েন্সক ভোটদান দিছে, আমি তাত ৰাইজক নতশিৰে প্ৰণাম জনাইছোঁ। আৰু এতিয়া তৃতীয় নম্বৰ পৰ্যায়ৰ এই নিৰ্বাচনটো হৈ যোৱাৰ পিছত আচলতে বিজেপিয়ে এতিয়া সভ্যতা ৰক্ষাৰ যুঁজৰ বাবে যি 55 বছৰত যি বিৰোধী বা আমাৰ কংগ্ৰেছৰ চৰকাৰে যিখিনি কৰি দেখুৱাব নোৱাৰিলে, তেওঁলোকে কিন্তু 10 বছৰত কৰি দেখুৱালে। এই 10 বছৰত কৰি দেখুওৱা কাৰ্যৰ তালিকাখন যদি আপুনি চাব যায়, মূল্যবৃদ্ধিৰ এনেকুৱা মাধমাৰ দিলে, এতিয়া মানুহে সেই মূল্যবৃদ্ধিৰ কথা তেওঁলোকে ক'বলৈ নিবিচাৰে। নিবনুৱাক এনেধৰণে মাধমাৰ সোধালে, সেই কথাও কিন্তু নিৰ্বাচনক ক'ব নিবিচাৰে। কেৱল ধৰ্মৰ নামত টুলুঙা ৰাজনীতি কৰি, জুমলাৰ ৰাজনীতি কৰি পেলাই তেওঁলোকে মানে এই যিটো টেঙাম বেচা, বজাৰত টেঙাম বেচাৰ যিটো প্ৰৱণতা, যে 55 দিন বিচাৰি পেলাই আজি 10টা বছৰ অতিক্ৰম কৰি 15 নম্বৰটা তেওঁলোকে বছৰ বিচাৰিবলগীয়া হৈছে। ইয়াৰ পৰাই ৰাইজে জনে গম পাইছে যে কেৱল ৰাস্তা ঘাট আৰু দলং নিৰ্মাণ কৰিলেই ৰাইজৰ উন্নয়ন নহয়। আৰু ইতিমধ্যে তেওঁলোকৰ হাতত এতিয়া বৰ্তমান ধৰ্ম, জাতি ভেদ আৰু এই বৰ্ণ সকলোবোৰ ইত্যাদি মানুহক পৃথক পৃথক কৰি ধৰ্মৰ যিটো খেলা কৰি তেওঁলোকে আজি মানুহৰ মনত বিষৰ বাষ্প সুমুৱাই নিৰ্বাচনী বৈতৰণি পাৰ হ'ম বুলি ভাবিছিলে। ৰাইজে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয়কৈ EVM-ৰ বিচিন্থে দিব। আৰু ইয়াতে আমি যিমানেই চিঞৰ বাখৰ নকৰোঁ কিয়, ষ্টুডিঅ'ৰ মজিয়াত চিঞৰ বাখৰ কৰি পেলাই যিবোৰ কথা পতিয়ন নিয়াব চেষ্টা কৰা হয়, ঠিক একেধৰণে তেওঁলোকে নিৰ্বাচিত কৰা সংসদৰ মজিয়াত যিসকল প্ৰতিনিধি যায়, ঠিক তেনেধৰণে যদি ৰাইজৰ কাৰণে, জনগণৰ কাৰণে যদি সঁচা অৰ্থত মাত মাতিলে প্ৰকৃততে দেশখন কিন্তু আগবাঢ়ি গ'লহেঁতেন। আজি শাসক পক্ষই ক'ব বিচাৰে যে তেওঁলোকৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভাৰতৰ সকলো সমস্যা সমাধান কৰি দিব। তেনেহ'লে নিৰ্বাচন হ'বই নালাগিছিল আমাৰ মতে। দেশত 543 গৰাকী যি সংসদীয় প্ৰতিনিধি সদনত গৈ পেলাই তেওঁলোকৰ সমস্যাবোৰ উত্থাপন কৰিব খোজে, যদি মোদীয়ে যদি সকলো সমস্যা সমাধান কৰি দিব পাৰে, তেনেহ'লে নিৰ্বাচনৰ দৰকাৰ নাছিলে। আচলতে তেওঁলোকে যিটো আমাৰ এই সংসদীয় যিটো এটা পৰিক্ৰমা, যিটো পৰিকাঠনি, তেওঁলোকে এই গোটেই ছিষ্টেমটো সলনি কৰা এটা পৰিকল্পনা বা এটা ব্লু প্ৰিণ্ট ৰচনা কৰি আছে নেকি, সেইটো কথাই ৰাইজৰ আগত নিৰ্বাচনৰ এই মধ্যভাগত আমি জনাবলৈ আহ্বান জনাইছোঁ। ঠিক আছে।